আৰু উপাচাৰ্যৰ আসনত যেই নাথাকক বাবে তেখেতে অকলে লোৱা সিদ্ধান্ত নহয়, এইটো আমি গণতান্ত্ৰিকভাৱে লোৱা এটা সিদ্ধান্ত। আৰু আমাৰ বৰ্তমান স্থিতি সম্পৰ্কে আৰু আমি আমাৰ ফালৰ পৰা এটা কথাই জনাই চাওঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অফিচাৰ আৰু এমপ্লয়ি কোনেও এই ফিজ বঢ়াই আচলতে ভাল নাপায়, ফিজ বৃদ্ধিটো কেতিয়াও ভাল নাপায়, কিন্তু আমিও কিছুমান বাধ্যবাধকতাত থাকোঁ। গতিকে তাৰ ভিত্তিতেই এই সিদ্ধান্ত গ্ৰহণ হৈছে। আৰু এতিয়া আমাৰ এই আমি যিটো আপোনালোকক ক'ব লগা কথাখিনি আমাৰ যুটীয়া পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰা ডাঙৰীয়াই আপোনালোকক পাঠ কৰি দিব। আমি ইতিমধ্যেই প্ৰস্তুত কৰি আনিছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি। 2022-2023 শিক্ষাবৰ্ষৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ মাচুল বৃদ্ধি, ছাত্ৰ একতা সভাৰ প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত স্পষ্টীকৰণ। দেশৰ বৰ্ধিত মুদ্ৰাস্ফীতিৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ স্বাৰ্থত বিশ্ববিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু সংশ্লিষ্ট সকলো স্বীকৃতিপ্ৰাপ্ত সংস্থাৰ লগত বিভিন্ন পৰ্যায়ত হোৱা আলোচনা আৰু পৰামৰ্শ মৰ্মে 2022-2023 শিক্ষাবৰ্ষৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ দ্বাৰা আগবঢ়োৱা স্নাতকোত্তৰ মহলা পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাৰ্ষিক মাচুল সামান্যভাৱে বৃদ্ধি কৰা হৈছে। সেই অনুসৰি পূৰ্বৰ মাচুলৰ তুলনাত কলা বিষয়ৰ পাঠ্যক্ৰমত বছৰি সৰ্বোচ্চ 4,498 টকাৰ পৰা বৃদ্ধি পাই 5,982 টকা হৈছে আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমত বছৰি 6,913 টকাৰ পৰা 9,194 টকা হৈছেগৈ। এই প্ৰসংগতে উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু পাঠ্যক্ৰমৰ মাচুল প্ৰায় 12 বছৰ ধৰি সাল সলনি হোৱা নাই আৰু তাৰ বিপৰীতে বৰ্তমানৰ প্ৰেক্ষাপটত এই মাচুল বৃদ্ধিৰে শিক্ষণ প্ৰক্ৰিয়াৰ বিভিন্ন ক্ষেত্ৰত আহি পৰা ন ব্যয়ৰ শিতানসমূহৰ জোৰা আংশিকভাৱে হ'লেও মাৰিবলৈ যত্ন কৰা হৈছে। তদুপৰি অসমৰ সকলো বিশ্ববিদ্যালয়ৰ তুলনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে নামভৰ্তি আৰু পাঠ্যক্ৰমৰ মাচুল আটাইতকৈ কম। এই সন্দৰ্ভত সমূহ সুধী সমাজৰ জ্ঞাতাৰ্থে আমি অসমৰ কেইখনমান বিশ্ববিদ্যালয়ৰ মাচুলৰ এটি তুলনামূলক আভাস দিব বিচাৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় 2022-23 শিক্ষাবৰ্ষত কলা শাখাৰ ন্যূনতম মাচুলটো হৈছে 8,975 টকা। সেই অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন মাচুল হৈছে 5,982 টকা। তেজপুৰ বিশ্ববিদ্যালয়ত এই মাচুল 12,993 টকা। বড়োলেণ্ড বিশ্ববিদ্যালয়ত এই মাচুল 9,840 টকা। অসম বিশ্ববিদ্যালয়ত 9,445 টকা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 2021-22 শিক্ষাবৰ্ষত আছিল 4,498 টকা আৰু 22-23 শিক্ষাবৰ্ষৰ পৰা এই মাচুল হৈছে 5,982 টকা। সেইদৰে বিজ্ঞান শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন্যূনতম মাচুলটো হৈছে 10,895 টকা বছৰি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন মাচুলটো হৈছে 9,194 টকা। তেজপুৰ বিশ্ববিদ্যালয়ত এই মাচুল 15,993 টকা। বড়োলেণ্ড বিশ্ববিদ্যালয়ত 19,000, অসম বিশ্ববিদ্যালয়ত 18,845 টকা। ঠিক একেদৰে বাণিজ্য শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বনিম্ন মাচুলটো হৈছে 8,975 টকা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন মাচুলটো হৈছে 5,982 টকা। তেজপুৰ বিশ্ববিদ্যালয়ত এই মাচুলটো 12,993 টকা 43 টকা। বড়োলেণ্ড বিশ্ববিদ্যালয়ত কমাৰ্চ নাই। অসম বিশ্ববিদ্যালয়ত 9,445 টকা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই মাচুল 4,498 পৰা বৰ্ধিত হৈ 5,982 টকা হৈছেগৈ। সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এই শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীৰ মাচুল সংশোধনৰ বাবে লোৱা পদক্ষেপক যুক্তিসংগত বুলি গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ৰক্ষা কৰাৰ লগতে উত্তৰণৰ ক্ষেত্ৰতো সকলো সুধী সমাজৰে সহযোগিতা আৰু সমৰ্থন কামনা কৰিছে। এই
যিখন প্ৰেছ বিজ্ঞপ্তি ইয়াত স্বাক্ষৰ কৰিছে আমাৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডক্টৰ প্ৰশান্ত কাকতিদেৱে। আৰু সেইটো আপোনালোকৰ আমি তুলনা কৰা নাই, আপোনালোকে বেলেগ বেলেগ বিশ্ববিদ্যালয়ৰ লগত তুলনা কৰিব, তেতিয়া ইয়াৰ সাঁথৰটো ওলাই পৰিব। আমি 2,900 টকাত এতিয়াও পঢ়াই আছোঁ আৰু হোষ্টেলৰ ফিজ। আৰু লগতে এইবাৰ এটা গুজব ওলাইছিলে মানে যে 1,500 টকা এটা গেছ পাইপৰ নামত লোৱা হৈছে। সেইটো 1,500 টকা মেছত এডজাষ্ট হ'ব কেলেহে লোৱা হৈছে, গোটেই বছৰৰ কাৰণেহে 1,500 টকা। সেইটো আমি এতিয়া নোলোৱাটোৱে কৰিলোঁ তেওঁলোকক, যিহেতু আমি আগতীয়াকৈ ন'টিচ দিয়া নাই। গতিকে সেইটো উইড্ৰ কৰি দিয়া হ'ল। কিন্তু 1,500 টকা ডিভাইডেড বাই 12 পাৰ মান্থ মেছ ডিউজত সেইটো এডজাষ্ট হ'ব। সেইটো এইটো কাৰণেই লোৱা হৈছিলে যে আমাৰ বন্ধ থাকে, কেতিয়াবা হেৰি হৈ যায়, আমাক গেছ কাটি দিব পাৰে, সেইকাৰণে আমি আগতীয়াকৈ লৈ লৈছিলোঁ। আৰু বহুতে হোষ্টেলৰ ছিট লৈ পেলাই গুচি যায়, এইবিলাক কৰোঁ বুলি কৰে, তেনেকুৱাবিলাক কাৰণে আমাক অসুবিধাত সৃষ্টি কৰে। ভাল এটা ল'ৰাই ছিট নাপায়, ভাড়া ঘৰ এটা ল'বগৈলগীয়া হয়, তেওঁ পিছত গুচি যায়, সেইটো হয়। সেইবিলাকৰ কাৰণেহে আমি কৰিছিলোঁ। সেইটো আচলতে আপোনালোকে অনুভৱ কৰিব, আমি হোষ্টেলৰ ফিজটো আচলতে বঢ়াব লাগে। 2,900 টকাত এটা বছৰ থকাটো আচলতে সম্ভৱ কথা নহয়। আৰু বিশ্ববিদ্যালয়ে ক'ৰ পৰা দিব? ইলেক্ট্ৰিচিটি বিল আমাৰ এতিয়া প্ৰতি মাহে আহে 21 লাখ টকাৰ ওপৰত। গতিকে আমি সেইখিনিও চাব লাগিব। সেইখিনি তাত হোষ্টেলত বহুত খৰচ হয় বা ডিপাৰ্টমেণ্টবিলাকতো হয়। গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণেই মেক্সিমাম হয়। আমিতো ছাত্ৰ ছাত্ৰীৰ কাৰণেই কৰি আছোঁ। কাৰ কাৰণে কৰিছোঁ? ছাত্ৰ ছাত্ৰীসকলে আমাৰ সম্পদ, কিন্তু তেওঁলোকৰে আমি অভিভাৱক, তেওঁলোক আমাৰে সন্তান। তেওঁলোকে আমাৰ কথা কেতিয়াবা গালি পাৰিলেও আমাৰ নিজৰ সন্তানহে তেওঁলোকে। আমি যদি গালি পাৰোঁ সেইটোও আপোনালোকক মৰমত ল'ব লাগিব। তেওঁলোক আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ ল'ৰা ছোৱালী। গতিকে মোৰ চিন্তাধাৰাটো তেনেকুৱা। আমাৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আছে, এক্সিকিউটিভ কাউন্সিল আছে, একাডেমিক কাউন্সিল আছে, আমাৰ কোৰ্ট আছে। আমি সেইবিলাকৰ নিৰ্দেশতহে আমি চলোঁ। গতিকে আমি এককভাৱে আচলতে বিশ্ববিদ্যালয়ৰ মই উপাচাৰ্য হ'লেও মই এককভাৱে কোনো সিদ্ধান্ত লোৱাৰ পক্ষপাতী নহয়।